ছাত্ৰ ছাত্ৰীসকল তোমালোক বহুতে কৈ আছা যে তোমালোকৰ যিটো হোমৱৰ্কটো গুগল ক্লাছৰুমত আপলোড কৰিব লাগিব আপলোড কৰাৰ বাবে তোমালোকে পিডিএফ বনাই আপলোড কৰিব লাগিব এতিয়া পিডিএফ কেনেকৈ বনাই তোমালোকে বহুতে নাজানা এতিয়া তোমালোকে কেনেকৈ বনাও মই তোমালোকক পিডিএফ কেনেকৈ বনাব লাগে জনাই দিম ইয়াৰ উপৰি তোমালোকে গুগল ক্লাছৰুমত কেনেকৈ আপলোড কৰিব লাগে তোমালোকক লাইভ প্ৰচেছ মই বুজাই দিম ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উপৰি যিবিলাকে নতুনকৈ আহিছে তোমালোকে ভাবিছে কি গুগল ক্লাছৰুমত আপলোড কৰিব লাগে তোমালোকক কৈ থওঁ যে আমাৰ ক্লাছবিলাক ষ্টাৰ্ট হৈছে ক্লাছ 9ৰ যিটো বেটছ আছে তোমালোকে পাৰিবা ক্লাছ কৰিবা যিবিলাকে আগ্ৰহী তোমালোকে মাত্ৰ 49 টকাকে অনলাইন ক্লাছ কৰিবা অনলাইন লাইভ ক্লাছ হ'ব যেটো তোমালোকৰ 7:30 বজাৰ পৰা সন্ধিয়া হয় আৰু তোমালোকে সপ্তাহৰ প্ৰতিদিনে হয় জাস্ট এদিন তোমালোকৰ হোমৱৰ্কৰ বাবে অফ থাকে জাস্ট তোমালোক হোমৱৰ্ক কৰিব দিয়া হয় বাকি ক্লাছবিলাক হয় মেথছ হয় সায়েন্স হয় সোশ্যাল সায়েন্সৰ উপৰি ইংলিশ গ্ৰামাৰো আমাৰ হয় ওলা তোমালোকে জয়েন হ'ব বিচাৰিছে মাত্ৰ 49 টকাত হ'ব পাৰিবা তোমালোকে যেটো ডেসক্ৰিপচনত নাম্বাৰ এটা পাবা বা কমেন্ট সেকশনত গৈ তোমালোকে নাম্বাৰটো পাবা এই নাম্বাৰটো তোমালোকে এসএমএস কৰিলে তোমালোকে এই গ্ৰুপত জয়েন হ'ব পাৰিবা তোমালোকে জয়েন হ'ম বুলি এটা হোৱাটছএপত এসএমএস কৰিবা ছাত্ৰ-ছাত্ৰীসকল তেনেহলে আমি আৰম্ভ কৰোঁ তোমালোকে সাৰ্চ অপচনত যাবা যাই ফেলে তোমালোকে সাৰ্চ কৰিবা কাগজ স্ক্যানাৰ বুলি তোমালোকে সাৰ্চ কৰিবা সাৰ্চ কৰাৰ পিছত তোমালোকৰ দেখা পাইছা ওপৰতে তোমালোকৰ আহিছে তাৰ পিছত তোমালোকে ইনষ্টল কৰিবা ঠিক আছে ইনষ্টলত ক্লিক কৰিবা ইনষ্টলত ক্লিক কৰা ওয়েট কৰিবা নেটৱৰ্কৰ কাৰণে কেতিয়াবা অলপ সময় ওয়েট কৰিব লগা হয় এমবি বেছি নহয় মাত্ৰ 29 এমবি হয় তোমালোকে সাৰ্চ কৰাৰ পিছত এনেকুৱাকে ইনষ্টলেচন মানে তোমালোকৰ যেটো ইনষ্টল হ'ব ডাউনলোড হৈ আছে তোমালোকে অলপ সময় অপেক্ষা কৰিবা ঠিক আছে অলপ সময় অপেক্ষা কৰাৰ পিছত তোমালোকে দেখা পাইছে ইনষ্টল হৈ আছে ইনষ্টল হোৱাৰ পিছত তোমালোকে কি কৰিবা অলপ সময় অপেক্ষা কৰিবা তাৰ পিছত মই দেখাই দিম ফুল প্ৰসেছখিনি কেনেকুৱাকৈ কৰিব লাগে এয়া তোমালোকে দেখা পালা ওপেনত ক্লিক কৰি দিবা ওপেনত ক্লিক কৰাৰ পিছত তোমালোকে কি কৰিবা অলপ সময় অপেক্ষা কৰিবা কাৰণ নেটৱৰ্কৰ কাৰণে কিছু প্ৰবলেম থাকে অলপ তোমালোকে অপেক্ষা কৰিবা ঠিক আছে তাৰ পিছত একো তোমালোকে অন কৰিব নালাগে একো তোমালোকে কৰিব নালাগে স্কিপ বুলি আছে যেটো স্কিপটোত তোমালোকে ক্লিক কৰিবা ওকে তাৰ পিছত তোমালোকে এলো বুলি দিবা এতিয়া তোমালোকৰ আহিছে যেটো তোমালোকে দেখা পাইছা স্ক্যান পিডিএফত তোমালোকে কি কৰিবা তোমালোকে স্ক্যান পিডিএফত ক্লিক কৰিব পৰা ফটোখিনি ডাইৰেক্ট কেনেকুৱাকৈ কৰিব পৰা এ তোমালোকে while using the app to ক্লিক কৰিবা এলো দিবা তাৰ পিছত তোমালোকে কি হ'ব ডাইৰেক্ট তোমালোকৰ স্ক্যান হ'ব পাৰে হ'ব ঠিক আছে তাৰ পিছত তোমালোকে এটা কাম কৰিবা যেটো তোমালোকৰ ফটো তোলা আছে কিন্তু তোমালোকে এতিয়া জাস্ট পিডিএফ টো লাগে এটা তোমালোকে গ্যালারিত ক্লিক কৰিবা ঠিক আছে গ্যালারিত ক্লিক কৰিবা তোমালোকে দেখা পাইছা যিকোনো তোমালোকে তিনিটা তোমালোকে হেৰি ললা লৈ কেনে তোমালোকে ইম্পোর্ট কৰিবা ঠিক আছে ইম্পোর্ট কৰিবা ইম্পোর্ট এ সব প্ৰসেস বুলি আছে যেটো প্ৰসেসত ক্লিক কৰি দিবা ওকে প্ৰসেসত ক্লিক কৰি তোমালোকে যেটো ফটোটো কিমানখিনি ৰাখিব বিচাৰা মানে তোমালোকে ক্ৰপ কৰিব বিচাৰা এয়া তোমালোকে ক্ৰপ কৰিব পাৰা তোমালোকে এনেদৰে ক্ৰপ কৰিব পাৰা ঠিক আছে ক্ৰপ কৰি তোমালোকে নেক্সট ক্লিক কৰি দিবা ঠিক আছে ক্ৰপ কৰি তোমালোকে নেক্সট ক্লিক কৰিবা আকৌ তাৰ পিছৰখন তোমালোক ক্ৰপ হৈ যাব এনেকুৱা নেক্সট ক্লিক কৰিবা তাৰ পিছত তোমালোকে নেক্সট ক্লিক কৰিবা এনেকুৱাকৈ তোমাক যিমানখিনি লাগে তোমালোকে ক্লিক কৰিবা তাৰে তোমালোকে ইয়াত তোমালোকে মিলাব পাৰা মেজিক কালাৰ 1 মেজিক কালাৰ 2 এনে তোমালোকে মিলাব পাৰা কিন্তু তোমালোকে নিজে গম পাবাই তাৰ পিছত তোমালোকে ডানত ক্লিক কৰি দিবা ডানত ক্লিক কৰাৰ পিছত তোমালোকে দেখা পাইছা যেটো কাগজ স্ক্যানাৰ এয়া তোমালোকৰ আহি গল যিখন পেপাৰ দিয়া আছে তিনিখন যেটো মই পিডিএফ বনাইছো গতিকে তোমালোকৰ পেপাৰখন আহি গল তোমালোকে দেখা পাইছা তোমালোকে ক্লিক টু নেম বুলি আছে তাত তোমালোকৰ নামটো লিখি দিবা যে কি হয় তোমালোকৰ যদি হোমৱৰ্ক বুলি কৈছন তোমালোকে প্ৰশ্নটো লিখি দিব পাৰা বা তোমাৰ নামটো লিখি দিব পাৰা ঠিক আছে তোমাৰ নামটো লিখি দিবা ধৰা হল মই ৰক্তিম বুলি দিছো ৰক্তিম বুলি দিলো দি ফেলে তোমালোকে সেভ কৰিবা কৰাৰ পিছত যেটো ডাউনলোড আছে ডাউনলোড বুলি এটো চিনটো আছে তাত ক্লিক কৰি তোমালোকে পিডিএফ বুলি কবা ডাউনলোড এজ পিডিএফ 2 নম্বৰ অপচনটো তোমালোকে ক্লিক কৰি দিবা ওকে ফাইল সেভ টু ডাউনলোড ফোল্ডাৰ্স মানে কি হৈ গল তোমালোকৰ সাউন্ডটো তোমালোকৰ কি হল সেভ হৈ গল পিডিএফ টো সেভ হৈ গল ওকে ওকে ক্লিক কৰিবা এটা তোমালোকে এটা এই যেটো পিডিএফ টো এই পিডিএফ টো এটা তোমালোকে কেনেকৈ ডাউনলোড মানে আপলোড কৰিবা গুগল ক্লাছৰুমত যাবা যাই কেনে তোমালোকে কি কৰিবা
তোমালোকে ইয়াত তোমালোকে ক্লাছ বুলি যিটো আহিব এই ক্লাছটো তোমালোকে আহিবা যিটো ক্লাছ হোমৱৰ্ক ক্লাছ ৱৰ্ক বুলি আছে তাত বিজ্ঞানৰ প্ৰথম পাঠটো প্ৰশ্নাৱলী দিব দিছো তোমালোকৰ তাত কি আহিব জানে তলত তোমালোকৰ তলত কি আহিব তোমালোকৰ তলত যে ইয়াৰ হোমৱৰ্ক বুলি আহিব তোমালোকে চাবা আমাৰ আৰু এটা ভিডিও আপলোড কৰিছো তাতে গমে পাইছা ইয়াৰ হোমৱৰ্ক বুলি অহাৰ পিছত তোমালোকে কি কয় যে তোমাৰ টিচাৰ হয় টিচাৰৰ হেৰিত আছে লগইন হৈ আছে সেই কাৰণে অহা নাই তোমালোকে কি কৰিবা তাত ক্লিক কৰাৰ পিছত কি হ'ব মই বেলেগ এটা হেৰি লগইন কৰি মই তোমালোকক দেখাব চেষ্টা কৰিছো বাৰু ওকে বাৰু পিছত মই দেখাই দিম তোমালোকে যে বুজি নোপোৱা এতিয়া মই কৰিলে এইটো বন্ধ হৈ যাব এইটো মানে নহব এতিয়া বৰ্তমান গলে তোমালোকে কি কৰিবা এই হোমৱৰ্কত গৈ তোমালোকে আপলোড ফাইল বুলি পাবা এই আপলোড ফাইলত ক্লিক কৰি তোমালোকে যিটো পিডিএফ নামটো লিখিছিলা সেই তাত ক্লিক কৰি ফেলে তোমালোকে শ্বেয়াৰ কৰিলে হ'ল তোমালোক আগতে এনেকুৱা ভিডিও এটা দিছো জাস্ট মই এই পিডিএফটো কেনেকৈ বনাব লাগে লগতে আপলোড কেনেকৈ কৰিব লাগে জাস্ট বুজাই দিছো তোমালোকে আগৰ ভিডিও চালে আৰু ভালদৰে বুজি পাবা ঠিক আছে ডেসক্ৰিপচনত সেইটো ভিডিও থাকিব আৰু যিবিলাকে টিউশন নতুনকৈ ল'ব বিচাৰে তোমালোকে সোনকালে এসএমএস কৰক কাৰণ তা সময়বিলাক যাই থাকিব সময়বিলাক গৈ থাকিলে তোমালোকে বুজি পোৱা অসুবিধা হ'ব ঠিক আছে নেক্সট এটা ক্লাছত তোমালোক লগ পাম লাইভ ক্লাছত লগ পাম ঠিক আছে আজিলৈকে বাই